ৰাজ্যসভাৰ সাংসদ হ'ব নেকি জয়ন্ত বৰুৱা? ৰাজ্যসভাৰ টিকট বিচাৰি কংগ্ৰেছত যোগদান কৰিব নেকি বৰুৱাই? ভিন্ন প্ৰান্তত বৰুৱাক স্বাগতম জনাই অসম কংগ্ৰেছৰ বেনাৰ হৰ্ডিং। ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে শাসক বিৰোধীৰ। 16 মাৰ্চত অসমত ৰাজ্যসভাৰ নিৰ্বাচন। অসমত 3খন আসনৰ বাবে হ'ব এই নিৰ্বাচন। অন্ত পৰিব অসমৰ 3 সাংসদ ভুৱনেশ্বৰ কলিতা, অজিত কুমাৰ ভূঞা আৰু ৰামেশ পটেলৰ কাৰ্যকালৰ। সেয়েহে এই 3খন আসনক লৈ এতিয়া জল্পনা কল্পনা শাসক বিৰোধীৰ মাজত। বিজেপিও 3খন আসন দখল কৰাৰ দাবী কৰিলেও সাজু হৈছে কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহ। ইয়াৰ মাজতে চৰ্চালৈ আহিছে এইবাৰ জয়ন্ত বৰুৱাৰ নাম। চৰ্চা চলিছে এইবাৰ ৰাজ্যসভাৰ নিৰ্বাচন খেলিব জয়ন্ত বৰুৱাই। জয়ন্ত বৰুৱাই শীঘ্ৰে যোগদান কৰিব কংগ্ৰেছত। কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক স্বাগতম জনাই অসম কংগ্ৰেছৰ OBC মৰ্চাই আঁৰিছে এইসমূহ বেনাৰ পোষ্টাৰ, য'ত স্পষ্টকৈ লিখা আছে ৰাজ্যসভাৰ কথা। জনোৱা হৈছে স্বাগতম। ৰাজহুৱা স্থান, ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন স্থানত জয়ন্ত বৰুৱাক কংগ্ৰেছলৈ স্বাগতম জনোৱা বেনাৰ দেখি এতিয়া সকলোতে চৰ্চা। বৰুৱাই খেলিব নেকি নিৰ্বাচন, তাক লৈ এতিয়া চৰ্চা চলিছে। সাংসদ হ'ব নেকি বুলিও চৰ্চা সচেতন মহলৰ মাজত। জয়ন্ত বৰুৱাই যোগদান কৰিব কংগ্ৰেছত, কংগ্ৰেছৰ OBC মৰ্চাই আঁৰি থোৱা হৰ্ডিঙে যেন তাকে প্ৰমাণ কৰিছে। আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক শেহতীয়া মন্তব্যত কংগ্ৰেছ দলত গৌৰৱ গগৈৰ দৰে জয়ন্ত বৰুৱা থাকিব বুলিও উল্লেখ কৰে। কংগ্ৰেছ দলৰ আজি যদি মই গোটেইকেইজন হিন্দু মানুহক কওঁ যে ইয়াত বিজেপিত স্পেচ আছে বুলি, সকলো ৰিজাইন দি দিব। এতিয়া কংগ্ৰেছ দলত গৌৰৱ গগৈ থাকিব, ৰকিবুল হুছেইন থাকিব আৰু জয়ন্ত বৰুৱা। মুঠৰ ওপৰত দেখিবলৈ পোৱা গৈছে এতিয়া জয়ন্ত বৰুৱা ফটো সম্বলিত বেনাৰ পোষ্টাৰ সামাজিক মাধ্যমত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। সভা নিৰ্বাচন পাইছেহি। সেই নিৰ্বাচনত ইতিমধ্যে শাসক পক্ষই 2খন আসন জিকাটো নিশ্চিত হৈছে। কিন্তু যিখন তৃতীয়খন আসন আছে, আমি আশা ৰাখিছোঁ সকলো বিৰোধী লগ হৈ পেলাই অন্ততঃ অসমৰ জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠ হিচাপে দীৰ্ঘদিন সংবাদ মাধ্যমৰ লগত জড়িত জয়ন্ত বৰুৱা ডাঙৰীয়াক যাতে তৃতীয়খন আসনৰ বাবে সকলো বিৰোধী লগ হৈ ৰাজ্যসভালৈ মনোনীত কৰে, যাতে ৰাজ্যসভাত অসমৰ খিলঞ্জীয়া জনগণৰ কথা বতৰাবিলাক তেওঁ বলিষ্ঠভাৱে উপস্থাপন কৰিব পাৰে। এইটো মোৰ ব্যক্তিগত অনুভৱ, আৰু এই ব্যক্তিগত অনুভৱটো মই আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। অসমবাসী ৰাইজে মই আশা ৰাখিছোঁ আদৰি ল'ব, আৰু জয়ন্ত বৰুৱাৰ দৰে কণ্ঠ ৰাজ্যসভাত প্ৰয়োজন আছে।